আজি ক্লাস 10 বাস্তৱ সংখ্যা প্ৰথম চেপ্টাৰৰ মেথছৰ অনুশীলনী 1.1 এক নম্বৰ কোৱেশ্যনটো ইকুইলিট কলন বিধি ব্যৱহাৰ কৰি গহগু উলিওৱা ইয়াৰ এক নম্বৰ আৰু দুই নম্বৰ কোৱেশ্যনটো আজি কৰিব কাৰণে চেষ্টা কৰিম তোমালোকে বুজিব কাৰণে চেষ্টা কৰিবা আজি 1 নম্বৰ কোৱেশ্যনটো 135 আৰু 225 ৰ ভিতৰত এই গহগু উলিয়াবৰ কাৰণে ইকুইলিট কলন বিধি ব্যৱহাৰ কৰিম চাই থাকা কিভাবে উলোৱা হয় ইউক্লিড কলন বিধি ব্যৱহাৰ কৰি 135 আৰু 225 ৰ মাজত গহগু ইয়াতে মই প্ৰথমে লিখি লৈছো যে 135 আৰু 225 এতিয়া এই প্ৰথমে আমি চাব লাগিব যে এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ তে দেখা গল যে 135 তকৈ 225 ডাঙৰ এইটো সিম্বলটো মানে এইটো সংখ্যাটো ডাঙৰ এইটো সংখ্যা এতিয়া এই সংখ্যাটোৰ ওপৰত আমি ইকুইলিট কলন বিধি ব্যৱহাৰ কৰিম ইকুইলিট কলন বিধিৰ ব্যৱহাৰ কৰাৰ প্ৰথম ফৰ্মুলাটো হল a = bq + r আৰু ইয়াৰ কন্ডিশন দিয়া আছে 0 তকৈ ডাঙৰ হ'ব পাৰে সমান হ'ব পাৰে r আৰু r তকৈ ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে b এই কন্ডিশন লৈ আমি এই অংকটো সলিউশনটো উলাবৰ কাৰণে চেষ্টা কৰিম এতিয়া প্ৰথমে আমি চাব লাগিব যে এই সংখ্যাটো এই সংখ্যা দি হৰণ কৰি চাব লাগিব আৰু এইটো ফৰ্মেটত আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব এইটো ফৰ্মেটটো কিভাবে আহিব তাক তোমালোকক আমি এই ইয়াতে বুজাবৰ কাৰণে চেষ্টা কৰি আছো এতিয়া আমি 135 দি 225 ক হৰণ কৰিম হৰণ কৰোঁতে 135 225 ৰ ভিতৰত এবাৰে যায় তেনে আমি এবাৰ লিখি দিলো আৰু এটা লিখি দিলো 135 এতিয়া 135 টো এই 225 ৰ পৰা বিয়োগ কৰিম বিয়োগ কৰোঁতে 5 ৰ পৰা 5 গলে 0 আৰু 2 ৰ পৰা 3 নাযায় কাৰণ এক ধাৰত লম 12 হল 12 ৰ পৰা 3 গলে থাকে কিমান 9 আৰু 1 ৰ পৰা 1 গলে 0 এই 0 লেখা কোনো দৰকাৰ নাই আৰু এইখিনি আমি যেতিয়া পাই গলো এতিয়া আমি এই বস্তুখিনি আমি ইয়াতে কেনকে ফৰ্মেটত পাম এতিয়া এটো কোনটো সংখ্যা a হ'ব কোনটো সংখ্যা b হ'ব কোনটো q হ'ব কোনটো r হ'ব এটো মই ইয়াতে লিখি দি আছো তোমালোকে চাই থাকা এতিয়া প্ৰথমে মই লিখি দিছো যে 135 টু b হ'ব 1 টু q হ'ব 225 টু a হ'ব আৰু 90 টু r হ'ব এতিয়া মই অসমীয়া তলত লিখি দিছো যে ভাগফলটো সদায় q হ'ব ভাজ্যটো b হ'ব ভাজকটো a হ'ব আৰু ভাগকটো r হ'ব এতিয়া আমি এইখিনিতে b a q আৰু r ৰ মানটো পাই গেলো ইয়াতে মানগলা পাই গেলো এই মানটো আমি এই ফৰ্মেটত বহাওঁতে দেখা পাবা তোমালোকে উত্তৰটো ওলাই যাব এতিয়া আমি লিখিবা আৰম্ভ কৰিলো 225 মানে a ইয়াতে আমি পাই গেলো এতিয়া এই b মানে কিমান 135 টো লিখি ললো 135 আৰু এটো b আৰু q ৰ মাজত একো চিন নাই মানে পূৰণ চিন আছে এই q মানে কিমান পালো 1 এই 1 টো পাতি দিলো আৰু এই প্লাস চিন আছে প্লাস চিন r ৰ মান কিমান পাইছো 90 টো বহাই দিলো এতিয়া প্ৰথম আমাৰ যেটো শৰ্ত মতে আমি পাতি ললো পাতিৰ পিছত এতিয়া আমাৰ কিন্তু উত্তৰটো শেষ হোৱা নাই এতিয়া যেতিয়ালৈকে আমি r ৰ মান 0 নাপাম তেতিয়ালৈকে আমাৰ এই উত্তৰটো শেষ নহব এতিয়া আমি r ৰ মান 0 পাব গলে আমি নেক্সট স্টেপটো আৰু এবাৰ কৰি চাব লাগিব এই কৰবা কাৰণে কি কৰিব লাগিব এতিয়া আমি প্ৰথমে কি কৰিব লাগিব যে এটা মই লিখি দিছো যে যেটো মান b আছে b মানটো গৈ ফালে হ'ব কি এর পজিশনটো লব আৰু যেটো r আছে r টো যাই ফালে পজিশন লব b ৰ তে হেই মতে আমি বহাই দাও এই পজিশনটো যে লব হেই মতে আমি বহাই দাও যে ইয়াতে এই b কিমান আছে 135 ইয়াতে মই এই মাত্ৰ কলো যে b গৈ ফালে এর পজিশনটো লব তেনলে ইয়াতে এই b টো যে এর পজিশন ললে 135 হল আৰু এই r টো গৈ ফালে b ৰ পজিশন লব তেনলে এইটো আছিল r90 টো ফালে b ৰ পজিশন ললে ইয়াতে লিখি দিলো তে b ৰ পিছত q আছে q টো এই ফৰ্মত আকৌ এবাৰ অংক কৰিলে আমি পাম তে অংকটো আমি কৰি দেখাই দি আছো এতিয়া মই তলত হৰণ কৰি দেখাই দিলো যে 90 ৰে এই 125 হৰণ কৰিলো কাৰণ a মানটোক b ৰে হৰণ কৰিব লাগিব তে b 90 হল 90 135 ভিতৰত এবাৰ যায় এক ওপৰত লিখি দিলো তে এবাৰ যাওঁতে 90 ৰ তলত বহাই দিলো বলতে এই 5 0 বিয়োগ কৰিলে কিমান থাকিব 5 থাকিব আৰু 3 পে 9 টো হৰণ এই বিয়োগ না যায় সেইকাৰণে এক ধাৰত ললো 13 হল 13 পে 9 গলি 4 থাকে তে 45 পাই গেলো 45 টো r ৰ মান হৈ গেল আৰু 135 টো a হৈ গেল আৰু 1 টো q হৈ গেল আৰু b ৰ মানটো 90 হৈ গেল এতিয়া আমি এই মানখিনি আমি এই ফৰ্মেটত বহাই দিম এতিয়া ফৰ্মেটত বহাওঁতে আমি ইয়াতে q ৰ মান লাগে এতিয়া আমাৰ ইয়াতে q ৰ মান লাগে q ৰ মানটো আমি ইয়াতে কি পালো q ৰ মান পালো 1 তে 1 টো পাতি দিলো কি চিন আছে এতিয়া প্লাস চিন মানটো পাতি দিলো এতিয়া কি চিন আছে প্লাস চিন পাছত কি লাগে আমাৰ r লাগে এতিয়া r টো কিমান পালো ইয়াতে 45 এই 45 টো আমি এই ইয়াতে বহাই দিম 45 এতিয়া দেখা পালো যে আমাৰ এই r ৰ মানটো 0 পোৱা নাই যদি আৰু এটা স্টেপ কৰিব লাগিব হেতু স্টেপ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে কৈ দিছিলো যে b গৈ ফালে
এৰ পজিশ্যন ল'ব আৰু আৰ গৈ ফালে বিৰ পজিশ্যন ল'ব তেনেহ'লে আমি এই বি মানটো আমি এৰ পজিশ্যনত বহাই দিওঁ বি হ'ল ইয়াতে 90 টো এৰ পজিশ্যন বহাওঁতে হ'ব 90 ইকুৱেল আৰু এই আৰটো গৈ ফালে কি কৈছিলোঁ আৰটো গৈ ফালে বিৰ পজিশ্যন ল'ব তেনেহ'লে এই আৰটো গৈ ফালে যদি বিৰ পজিশ্যন ল'ব তেনেহ'লে আৰটো হ'ল 45 টো বিৰ পজিশ্যন ল'লে বিৰ পজিশ্যন বহাই দিলোঁ এইটো কি আছে পূৰণ চিন মানে একো চিন দিয়া নাই কাৰণে পূৰণ চিন এতিয়া আমি এইটো আকৌ এবাৰ কৰি চাম কৰি ফালে আকৌ যিটো ভেলু পাম সেইটো ভেলুটো এই চৰ্ত মতে বহাই দিম এতিয়া মই ইয়াতে হৰণ কৰি দেখাই দিলোঁ যে 45 90 ভিতৰত কেইবাৰ যায় দুইবাৰ যাওঁতে 2টোৰ ওপৰত বহালোঁ আৰু এতিয়া 90ৰ তলত লিখিলোঁ এতিয়া 0 পে 0 গ'লে 0 9 পে 9 গ'লে 0 এইটো দুটা 0 লেখা দৰকাৰ নাই এটা 0 লিখিলে হৈ যাব ইয়াতে আমি আৰৰ মান কিমান পালোঁ 0 আৰু এৰ মান কিমান পালোঁ 90 কিউৰ মান 2 আৰু বিৰ মান 45 এইটো আমি আকৌ এই আৰিত বহাম এতিয়া আমি ইয়াতে এৰ মান আৰু বিৰ মান অলৰেডি বহাই দিছোঁ এতিয়া আমাৰ কি মান লাগে কিউৰ মান কিমান পালোঁ ইয়াতে 2 এই 2টো ইয়াতে বহাই দিলোঁ প্লাছ চিন আৰু কিমান এতিয়া আৰৰ মান লাগে আৰৰ মানটো ইয়াতে আমি কিমান পালোঁ 0 পালোঁ আৰৰ মানটো 0 পোৱাৰ কাৰণে ইয়াতে 0 বহাই দিলোঁ এতিয়া যেতিয়া আমি নাকি আৰৰ মান 0 পালোঁ তেতিয়া আমাৰ যিটো বি থাকিব বিৰ মান থাকিব এই বিৰ মানটো হ'ব এই 225 আৰু 135ৰ গহাগু এতিয়া আমি লিখি দিম যে এতেকে দি 225 আৰু 135ৰ গহাগু হ'ল বিৰ মান কিমান পালোঁ 45 এই 45টো হ'ব গহাগু এতিয়া প্ৰথম কুৱেশ্যনটো উত্তৰটো আমাৰ ইয়াতে সম্পূৰ্ণ হ'ল এতিয়া আমি দ্বিতীয় কুৱেশ্যনটো লিখি ল'লোঁ এতিয়া চাব লাগিব কোনটো সংখ্যাটো ডাঙৰ ইয়াতে 196তকৈ 38220টো ডাঙৰ সেইকাৰণে চিম্বলটো এনেকৈ দিলোঁ যিটো চিম্বলটো মিনিং হ'ল এইটো সংখ্যাতকৈ ডাঙৰ এতিয়া আমি এইটো ইকুৱেলিট বিভাজন যিটো কৰণ বৃদ্ধি ফৰ্মুলাটো লিখি লওঁ A = BQ + R আৰু এটা চৰ্তটো আছিল যে 0তকৈ সমান হ'ব পাৰে ডাঙৰ হ'ব পাৰে R আৰু Rতকৈ ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে B এই চৰ্তৰ মতে আমি এই অংকটো আকৌ পাতি দিম এতিয়া মই হৰণ কৰি দিলোঁ যে 196 382ৰ মাজত মানে তিনিটা সংখ্যা আছে তেনেহ'লে তিনিটা সংখ্যা ল'ব লাগিব তিনিটা সংখ্যাৰ ভিতৰত 382ৰ ভিতৰত 196 এবাৰ যাওঁতে ইয়াতে এবাৰ বহাই দিলোঁ আৰু বিয়োগ কৰি দিলোঁ বিয়োগ কৰোঁতে আমি এই 2 to 6ৰ ভিতৰত বিয়োগ নাযায় সেইকাৰণে এক ধাৰত ল'লোঁ 12 হ'ল 12 পে 6 গ'লে 6 থাকে এটা থাকিল 7 পে 9 নাযায় সেইকাৰণে এক ধাৰত ল'লোঁ 17 পে 9 গ'লে 8 থাকিব এটা 2 থাকিল 2ৰ পে 1 গ'লে 1 থাকিব এতিয়া আমি এইখিনি আমি মানটো পাই গ'লোঁ এতিয়া মই মানটো বহাই দিলোঁ যে 1টো হ'ব কিউ আৰু 38220টো হ'ব A আৰু 186 যিটো এইটো ভাগশেষ এইটো হ'ল R আৰু এইটো হ'ল ভাজ্যটো হ'ল 96 এইটো হ'ল B এতিয়া আমি এই ফৰ্মুলাটো বহাই দিম বহাওঁতে মই দেখা পালোঁ যে এইটো সংখ্যাটো শেষে হোৱা নাই আৰু দুটা সংখ্যা আছে আমি তলত নমাব পাৰোঁ তেনেহ'লে এইটো নমাই দিওঁ তেনেহ'লে এটা সংখ্যাতে কিজানি হৈ যাব পাৰে তেনেহ'লে আমি এইটো নমাই চাওঁ এতিয়া মই এই দুইটো যেতিয়া নমাই দিলোঁ তেনেহ'লে 1862ৰ ভিতৰত 196টো 9 বাৰ যাওঁতে ইমান পোৱাৰ পিছত আমি বিয়োগ কৰি দিম বিয়োগ কৰোঁতে দেখা পাবা যে এইটো 2 4 বিয়োগ নহয় সেইকাৰণে এক ধাৰত ল'লোঁ 12 পে 4 গ'লে 8 থাকিব এটা থাকিল 5 পে 6 নাযায় সেইকাৰণে এক ধাৰত ল'লোঁ 15 পে 6 গ'লে 9 থাকিব এটা 7 থাকে 7 পে 7 গ'লে 0 1 পে 1 গ'লে 0 তেনে 98 পালোঁ এই 0টো আছে 0টো নামি আহিব 980 হ'ব এতিয়া এই 980টোৰ ভিতৰত 196টো কেইবাৰ যায় 5 বাৰ যায় 5 বাৰ গ'লে এবাৰ হ'ব 1980 হ'ব এতিয়া 0 পাই যাম এতিয়া এইটো মানটোহে R হৈ যাব এইটো গৈ পেলাই ইয়াতে R হৈ যাব এতিয়া এই ভেলুটো আমি বহাই দিলে উত্তৰটো হৈ যাব এতিয়া আমি দেখা পালোঁ যে এটা লাইনতে আমাৰ অংকটো হৈ গ'ল যে 38220 196 195 বাৰ যায় আৰু ভাগটো 0 পোৱা গ'ল তেনেহ'লে এতিয়া আমি যেতিয়া 0 পাই গ'লোঁ তেনেহ'লে এই 196টোৱে বিৰ মান হৈ গ'ল এই বিৰ মানটোৱে আমাৰ এই 196 আৰু 38220ৰ গহাগু ওলাই গ'ল এতিয়া আমি এইটো লিখি দিম এতিয়া মই লিখি দিলোঁ যে এতেকে দি 38220 আৰু 196ৰ গহাগু হ'ল 196 এই বিৰ মানটো 96 হৈ গ'ল এতিয়া আমি এইটো উত্তৰটো সম্পূৰ্ণ হ'ল থেংক ইউ গাইজ আজি এই দুটা কুৱেশ্যন মই কৰিলোঁ নেক্সট পাৰ্টত মই আৰু কুৱেশ্যনবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'